1932 চনৰ আজিৰ দিনটোতেই ঢকুৱাখানাত জন্মগ্ৰহণ কৰা প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হিচাপে পৰিচিত হোমেন বৰগোহাঁইৰ আজি উপজাতিথি। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰগোহাঁইদেৱৰ জন্মদিবস উদযাপন তথা 28 গৰাকী সাহিত্যিকলৈ 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান অনুষ্ঠান। এই কাৰ্যসূচীয়ে হোমেন বৰগোহাঁইৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে অসমীয়া সাহিত্য জগতলৈ তেওঁৰ অৱদানক স্বীকৃতি প্ৰদান কৰে। হোমেন বৰগোহাঁইৰ জন্মদিন উপলক্ষে অসম চৰকাৰে আজি 28 জন বিশিষ্ট সাহিত্যিকক 2025-26 বৰ্ষৰ বাবে সাহিত্যিক পেঞ্চন বঁটা প্ৰদান কৰে। এক বিশেষ কাৰ্যসূচীৰ মাধ্যমেৰে অনুষ্ঠিত হয় এই বঁটা ও পেঞ্চন প্ৰদান অনুষ্ঠান, য'ত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশ লৈ বন্তি প্ৰজ্বলন কৰি বৰগোহাঁইদেৱলৈ শ্ৰদ্ধা নিবেদন কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল হোমেন বৰগোহাঁইৰ জন্মদিন উদযাপন, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত 18 জন সাহিত্যিকক বঁটা প্ৰদান আৰু 10 গৰাকী সাহিত্যিকক 2025-26 বৰ্ষৰ বাবে সাহিত্যিক পেঞ্চন প্ৰদান কৰা। আমাৰ শ্ৰদ্ধাৰ কথাশিল্পী সাহিত্যিক হোমেন বৰগোহাঁই তেখেতৰ উপজাৰ দিনত অসম চৰকাৰৰ যি সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হয় সেইখিনি আজি আমি ইয়াতে প্ৰদান কৰোঁ। আমি 18 গৰাকী সাহিত্যিক পেঞ্চন বঁটা আৰু 10 গৰাকী সাহিত্যিক পেঞ্চন আজি আমি প্ৰদান কৰোঁ। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত মই সকলো বঁটা আৰু পেঞ্চন প্ৰাপক ব্যক্তিলৈ তেখেতসকলৰ অৱদানৰ কাৰণে আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰি তেখেতসকলক অভিনন্দন জনাইছোঁ। আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 ইয়াক দক্ষতা আৰু সাধাৰণ যি শিক্ষা তাৰ মাজত সমন্বয় অনাৰ কথা কোৱা হৈছে, অৰ্থাৎ ইণ্টিগ্ৰেটিং স্কিল উইথ জেনেৰেল এডুকেশ্যন। বহু মানুহে আমাৰ যিবিলাক কলা বিষয় তাত কেনেধৰণে কি স্কিল আহিব বুলি প্ৰশ্ন কৰে। আচলতে এনেকুৱা কোনো বিষয় নাই যিটো বিষয়ৰ লগত এটা দক্ষতাৰ অংশ জড়িত হৈ নাথাকে। যেনে আমি ভাষাৰ বিষয়তে অসমীয়া ভাষা, বেংগলী ভাষা, ইংৰাজী ভাষা ইয়াৰ ক্ষেত্ৰত সৃষ্টিশীল লিখনি, ক্ৰিয়েটিভ ৰাইটিং ই এটা দক্ষতাৰ বিষয়, বা কবিতা লিখাটো এটা দক্ষতাৰ বিষয়, বা ডিজিটেল আমাৰ যি কণ্টেণ্ট ৰাইটিং বুলি কোৱা যায়, কণ্টেণ্ট ৰাইটিং সিও এটা দক্ষতাৰ বিষয়। চ' দক্ষতাৰ কোৰ্চ আমি বিশ্ববিদ্যালয়সমূহক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াত চাৰ্টিফিকেট কোৰ্চ হ'ব পাৰে, ডিপ্ল'মা হ'ব পাৰে, আনকি ডিগ্ৰীও হ'ব পাৰে ক্ৰিয়েটিভ ৰাইটিঙৰ ওপৰত, বা তেওঁলোকৰ যি মেজৰ মাইনৰ থাকে তাতে এটা স্কিল এনহেঞ্চমেণ্ট ক্ৰেডিট থকা এটা কোৰ্চ হয়, তাতো এই দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিহেতু সাহিত্য এটা সৃষ্টিশীল দক্ষতা, গতিকে এইটো এটা ক্ৰিয়েটিভ ৰাইটিঙৰ দক্ষতাৰ ওপৰত আমি সকলো বিশ্ববিদ্যালয়ত তেওঁলোকক প্ৰগ্ৰেম ডিজাইন কৰিবৰ কাৰণে মই আজি সাহিত্যৰ বঁটা প্ৰদান দিনত হোমেন বৰগোহাঁইৰ জন্মদিনত মই আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।